মিতালীৰ মাকজনীয়ে বাৰে বাৰে ফোন কৰি আছিল। হয় মাক, আৰু আধা ঘণ্টাৰ ভিতৰতে ওলাই যাম। গোলপাৰা পুয়ালৈ অলপ টাইম লাগিব। ৰাস্তাত বহুত জেম থাকে। তেন্তে মেট্ৰ'ত আহ। লগত বেগ টেগো আছে নহয়, সেইকাৰণে কেব লৈছো। আপুনি চিন্তা নকৰিব, মই গৈ পাম। ঠিক আছে, টাইমত আহিবি। মই খোৱা বনাই থম। ফোনটো কাটি যোৱাৰ পিছত সি ঘৰলৈ যাবলৈ সাজু হ'বলৈ ধৰিলে। সোনু আৰু মনুৰ গৰমৰ ছুটি আছিল, সেইকাৰণে মিতালী কেইদিনমানৰ বাবে মাকৰ ঘৰলৈ গৈ আছিল। মই যদি অফিচৰ কামত ব্যস্ত নাথাকিলোহেঁতেন তোক গাড়ীতে এৰি আহিলোহেঁতেন, কিন্তু আজি বহুত জৰুৰী মিটিং আছে অফিচত। মাজে মাজে মই তোক লগ কৰিবলৈ যাম আৰু তই মাৰ ঘৰত থাকি আহ। তাৰপিছত আমি ল'ৰা-ছোৱালীৰে লগত ঘূৰিবলৈ যাম। মিতালী বহুত সুখী আছিল। বহুদিন পিছত মাকৰ ঘৰলৈ গৈ আছিল। যেতিয়া মিতালী ঘৰ পালেগৈ তেতিয়া বৌ ঘৰত নাছিল। আইতা, মই আম খাম। আইতা, মই মেংগো শ্বেক খাম। অলপ ৰবা, মই এতিয়াই তোমালোকৰ বাবে আমো আনি দিওঁ আৰু মেংগো শ্বেকো বনাওঁ। বৌ কেতিয়া আহিব? বোৱাৰী এতিয়াই আহি পাব। মই আগতেই কৈ থৈছো যে তই আহিবি। ঠিক তেতিয়াই বৌ নিজৰ ল'ৰাৰে লগত ঘৰলৈ আহি পালেগৈ। মা, ফ্ৰিজত থকা সকলো আমেই নিজৰ ছোৱালীক খুৱাই দিলে নেকি? আমাৰ বাবে অলপো ৰাখিলানে? মোৰ ঘৰ ওচৰতে হলেও মা-দেউতাই মোক সদায় কিবা নহয় কিবা দিয়ে। ময়ো কেতিয়াও খালী হাতে নাযাওঁ। ময়ো আম আৰু লিচু লৈ আহিছো। ভাল কৰিলে, ল'ৰা-ছোৱালীয়ে খাই ভাল পায়। তাৰ পিছত বৌ ৰান্ধনী ঘৰলৈ গ'ল। কিন্তু সেই সময়ত মিতালীৰ মনটো খং আৰু দুখেৰে ভৰি পৰিল। মা, এইকাৰণেই মই ইয়ালৈ আহিবলৈ ভাল নাপাওঁ। এইবাৰ আহিবলৈও মন নাছিল। দীপকে কৈছিল ঘূৰিবলৈ যাওঁ বুলি, কিন্তু মইহে ক'লো আগতে মাৰ ঘৰ গৈ আহোঁ। ডাঙৰ ভুল কৰিলো আহি। যদি বৌৰ এইদৰে ব্যৱহাৰ থাকে, মই পুনৰ কেতিয়াও নাহোঁ। পূজাৰ কথাত মন নিদিবি। তাই এনেকুৱাই। কেতিয়া কি ক'ব লাগে তাই বুজি নাপায়। এই ঘৰ তোৰো ঘৰ। মই জীয়াই থকাৰ বাবেই তই আজি নিজৰ মাকৰ ঘৰলৈ আহিছ। আৰামকৈ থাক। আজিও যদি তোৰ দেউতা জীয়াই থাকিলেহেঁতেন, তোৰ আহোঁতে তেওঁ বহুত সুখী হলেহেঁতেন। কওঁতে মাকৰ চকুত পানী আহিল। সেয়ে মিতালী চুপ হৈ গ'ল। মিতালীয়ে কথা সলনি কৰিবলৈ ভায়েকৰ পৰা ৰসগোল্লা আনিবলৈ ক'বলৈ ক'লে। ঠিক তেতিয়াই ভায়েক ঘৰলৈ আহিল আৰু আগতেই ৰসগোল্লা লৈ আহিছিল। মই জানিছিলোঁ তই আহিবা, সেইকাৰণে মই ৰাস্তাতে হালুৱাইৰ পৰা বেংগলী ৰসগোল্লা লৈ আহিছোঁ। এই ল তোৰ পচন্দৰ ৰসগোল্লা। সৰুটো ঘি আনিছানে? মই কৈছিলো নহয়, শেষ হৈ গৈছে। মই ঘি আনিবলৈ পাহৰিবলৈ। ভনীয়েকৰ বাবে ৰসগোল্লা আনিবলৈ নাপাহৰিলা, কিন্তু ঘৰৰ বস্তু পাহৰি গলা? মই নিজৰ বাবে কোৱা নাই। ল'ৰা-ছোৱালীয়ে ঘিৰ পৰাঠা খায়। নাই, মই এইটো নুশুনো যে ভণ্টি ঘৰলৈ আহি ঘি নাপালে। যাওক, আপুনি লৈ আহক। গৈছো। এইটো কথা তুমি ভালকে ক'ব পাৰিলা নহয়? ইমান ঘূৰাই কিয় ক'লা? ঘিৰ কথাত বৌ পুনৰ তিতা কথা ক'লে। ভায়েকে ভুল স্বীকাৰ কৰি ঘি আনিবলৈ ওলাই গ'ল। বৌৰ এই আচৰণে মিতালীৰ মন বেয়া কৰিছিল। এইকাৰণেই তাই বেছিদিন মাকৰ ঘৰলৈ আহিবলৈ ভাল নাপায়। তাই কেৱল মাক আৰু ভায়েকৰ মুখ চাইহে আহে। মা, এইটো মনত ৰাখিবা। মই কেৱল আপোনালোক আৰু ভাইৰ মুখ চাবলৈহে ইয়ালৈ আহোঁ। নহ'লে বৌৰ পৰা মোৰ কোনো আশা নাই। বোৱাৰীৰ বিচিত্ৰ আচৰণৰ বাবে মিতালীৰ ঘৰত থাকি ভাল লগা নাছিল। এদিন সকলোৱে একেলগে মললৈ ঘূৰিবলৈ গ'ল। ল'ৰা-ছোৱালীয়ে গেম খেলিবলৈ জিদ ধৰিলে। পাপা, মই গেম খেলিম। এতিয়া নহয় ল'ৰা, অলপ পিছত যাওঁ। আগতে অলপ মলটো ঘূৰি লওঁ। মামা, মই শুনিছো এতিয়া এটা বহুত টেষ্টি বাৰ্গাৰ পোৱা যায়। আমিও খাওঁ ব'লা না।
ঠিক আছে শুনিছো ব'লা আমি বাৰ্গাৰ খাব যাওঁ ঘৰলৈ আহি পূজাই নিজৰ গিৰিয়েকৰ লগত কাজিয়া আৰম্ভ কৰিলে তাই অভিযোগ কৰিলে যে তেওঁ নিজৰ ল'ৰা-ছোৱালীতকৈ ভণ্টিৰ ল'ৰা-ছোৱালীক বেছি গুৰুত্ব দিয়ে ই নিজৰ ল'ৰা-ছোৱালীক মন নিদিয়া কিন্তু ভনীয়েকৰ ল'ৰা-ছোৱালীৰ বাবে সকলো কৰা তই কিয় কাজিয়া কৰি আছা কোমল এই ঘৰখনৰ জীয়েক মোৰ ভণ্টি যদি তোৰ লগত তোৰ ঘৰত এনেকুৱা হ'লহেঁতেন তই কেনেকুৱা অনুভৱ কৰিলেহেঁতেন অলপ ঠাণ্ডা হ মই কাজিয়া কৰিছো নেকি এই কাজিয়া তোমাৰ ভণ্টি আৰু তাইৰ ছোৱালীৰ বাবে হৈছে নিজৰ ল'ৰাই ক'লে মন নিদিয়া কিন্তু ভণ্টিৰ ছোৱালীৰ বাবে সকলো কৰা তোমাৰ ভণ্টি আহিলেই আমাৰ ঘৰত কাজিয়া আৰম্ভ হয় গিৰিয়েকে তাইক থামিবলৈ ক'লে আৰু বুজালে যে মিতালীও এই ঘৰখনৰে জীয়েক মিতালীয়ে বৌৱেকৰ সকলো কথা শুনা পালে আৰু বহুত দুখ পালে কিছু সময় পিছত পূজা যেতিয়া ঠাণ্ডা হ'ল ভাই মই আপোনাৰ ল'ৰা-ছোৱালীৰ স্কুলত এডমিশ্যনৰ ব্যৱস্থা কৰি দিছোঁ ছুটিৰ পিছত কেৱল এটা ফৰ্ম ভৰিব লাগিব জিজুক মোৰ ফালৰ পৰা ধন্যবাদ জনাবা মই নিজেও ফোন কৰিম ইমান দিন ধৰি এডমিশ্যনৰ বাবে চিন্তাত আছিলোঁ তেওঁ বহুত ডাঙৰ সহায় কৰিলে তাই যাবলৈ ওলাইছে পূজাৰ কথাত তাই বহুত দুখ পাইছে ভাই এতিয়া মই ঘৰলৈ উভতি যাম মই আপোনালোকৰ মাজত কাজিয়া লগাব নোখোজো মিতালী মোক মাফ কৰিবা মই জানো মোৰ বাবে তোৰ মন বেয়া লাগিছে তই আমাৰ বাবে ইমান ভাবিছ আৰু মই তোক কিমান বেয়া কলো এনে হঠাৎ নাযাবি দীপকে ভুল বুজিব কেইদিন আৰু থাকি যা ছোৱালীকেইজনী বহুত মন কৰি আহিছে মই নাযাবলৈ নিদিওঁ মই জানো মই ভুল কৰিছিলো মই এইটোও জানো তই মোক মাফ কৰিবি বৌৱে নিজৰ ভুল স্বীকাৰ কৰিলে আৰু মিতালীৰ পৰা ক্ষমা বিচাৰিলে মিতালীয়ে ক'লে যে চৰি ক'ব নালাগে দুয়োৱে একেলগে আলিংগন কৰিলে আৰু সকলো সমস্যা মিটিল এইদৰে পুনৰ সম্পৰ্কবোৰ ঠিক হৈ গ'ল